16 February 2026 APSCৰ কাৰণে এটা হিষ্টৰিকেল ডে। APSCয়ে CC কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ ৰিজাল্ট ডিক্লেয়াৰ কৰি আকৌ এবাৰ কেঞ্চেল কৰিছে। ইয়াত মই ক'বলৈ মোৰ ওচৰত ৱৰ্ডছ নাই। যিটো ৱৰ্ডছ আছে সেইটো আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব পাৰে আপোনালোকৰ ব্যক্তিগত মতামত কি হয়, বাট সেইটো আনফৰ্চুনেট হয়। অ'কে, মই সেইটোৱেই ক'ম। আৰু এনেকুৱা কৰিব নালাগিছিলে। APSC এটা কনষ্টিটিউচনেল বডি হয় আৰু আমাৰ অসমৰ যিটো প্ৰিমিয়াম এক্সামিনেশ্যন CC তাক কণ্ডাক্ট কৰোৱাই, আৰু ইনফেক্ট সেই বস্তুটোত তেওঁলোকে কেয়াৰফুল হ'ব লাগিছিলে। এতিয়া এক্সেক্টলি APSCয়ে কিহৰ কাৰণে নটিফিকেশ্যন কেঞ্চেল কৰিছে সেইটো আমি ক'ব নোৱাৰিম, ঠিক আছে। চবৰে মনত কিন্তু এইটোৱে প্ৰশ্ন, চবে ধৈৰ্য ধৰিব লাগিব অলপ, ঠিক আছে। ধৈৰ্য ধৰি পিনে অলপ থাকিব লাগিব, বিকজ চব ইয়াত মানে বহুত ডাঙৰ মেজৰ চেঞ্জেছ আহিব বুলি মই নাভাবোঁ, কাৰণ বহুতবাৰ চাইছেই চাগে এইটো ৰিজাল্ট বনোৱাৰ কাৰণে। কিন্তু এতিয়া কিবা ধৰি লওক টাইপিং মিষ্টেক বা এনেকুৱা ধৰণৰ সৰু সুৰা ইউৰোপ কমিশ্যন এনেকুৱা হ'ব পাৰে, যিটো APSCয়ে কাৰেক্ট কৰি পিনে আকৌ এবাৰ মেবি আপোনাৰ ৰিজাল্ট শ্বৰ্ট টাইমৰ ভিতৰতে ৰিলিজ কৰিব বুলি কৈছে, ঠিক আছে। চ' সেইটোৱে কথা যে সেই আৰু আপোনাৰ টাইপিং মিষ্টেক বা এনেকুৱা ধৰণৰো কিবা এটা মিষ্টেক হ'ব পাৰে, সেইটোৱে আৰু যে কেঞ্চেল কৰাৰ কাৰণে কেঞ্চেল নকৰে মানে একচুৱেলি যদি আমি APSCৰ হিষ্ট্ৰী চাওঁ, সেই APSCৰ হিষ্ট্ৰীত কেঞ্চেল মানে কৰা ৰিজাল্ট দেখিবলৈ পোৱা নাযায়। ত' আমি এজ এ এছপিৰেণ্ট কি কৰিব লাগে, যাৰ ৰিজাল্ট মানে ৰিজাল্টত নাম দেখি পাইছে তেওঁলোকে অলপ ধৈৰ্য ধৰিব লাগে, আৰু যিসকলে ৰিজাল্টত নাম দেখিবলৈ পোৱা নাই, আৰু মই নাজানো মানে APSC অবভিয়াছলি মই কুৱেশ্যন কৰাৰ কাৰণে কোনো নহয়, বাট মই বহুত এনেকুৱা ধৰণৰ ষ্টুডেণ্ট পাইছোঁ যিসকলৰ এক্সাম হ'বলগীয়া আছিলে। মই অনেষ্টলি কৈছোঁ কথাষাৰ, ঠিক আছে। মই ৰঙো হ'ব পাৰোঁ মেবি, ঠিক আছে। যাৰ হ'বলগীয়া আছিলে তাৰ কিন্তু এক্সাম হোৱা নাই, ঠিক আছে। আৰু সেনেকুৱা ধৰণৰ মোৰ বহুত ষ্টুডেণ্ট আছে, ঠিক আছে। চ' এক নম্বৰ কথা, ডিছহাৰ্ডেণ্ট হোৱাৰ কোনো কথা নাই, কাৰণ এইটোতো আমি জানিছিলোঁ আগৰ পৰা, ঠিক আছে। কাৰণ ইয়াত কম্পিটিশ্যন ইমান হাই, চ' তাত আপোনাৰ নোহোৱাটো কেৱল মাত্ৰ আপোনাৰ ভুল হৈ নাথাকে, ঠিক আছে। ইয়াৰ ওপৰত আমি পিছত ডিছকাশ্যন কৰিম। জাষ্ট সেই আৰু কেঞ্চেলেশ্যন হ'ল, সেইটোৰ কাৰণে বহুতে পেনিক কৰিছে অবভিয়াছলি, আৰু সেইটোৰ কাৰণে অলপ মানে উগুল থুগুল পৰিস্থিতিৰ এটাৰ সৃষ্টি হৈছে APSC এছপিৰেণ্টসকলৰ মনত। তাৰ কাৰণে মই ভাবিলোঁ এটা সৰুকৈ এটা ভিডিঅ' বনাই দিয়া যাওক, যাতে আপোনাৰ মনটো অলপ শান্তি হওক, ঠিক আছে। আৰু বাকী যিমানখিনি কথা থাকিব সেই গোটেই কথাখিনি আমি পিছৰ ভিডিঅ'বোৰত ডিছকাশ্যন কৰিম। অ'কে, ধন্যবাদ।